কৰিলা তাত পাছে ইহিমতে হৰিচন্দ্ৰ পৃথিৱী মণ্ডলে মহাকীৰ্ত কীৰ্ত হোয়া কৃষ্ণৰ প্ৰসাদে নিপ ভুঞ্জিলন্ত সাতু দীপ ধৰ্ম দেহা চুইলে হৰে পাপ হেন নাহি কোনৰে পাছত সুচৰ্চা কৰে সাক্ষাতে প্ৰজাৰ মাও কৃষ্ণ আমি পুণ্য শ্লোক প্ৰভুজনাৰ চৰণলৈ আগবঢ়াইছো কৃষ্ণ কৃষ্ণ মাধৱ 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 আমাৰ জন্মৰ সেৱাৰ থলী জ্ঞান সন্ধানী সত্ৰত সমবেত হোৱা ভক্তি প্ৰেমী ৰসগ্ৰাহী সমস্ত বাপাই চৰণলৈ আমাৰ ভক্তি ভৰা সেৱা ভাগি নিবেদিছো মোৰ খুব ডাঙৰ কাহ এটা আহি আছে এতিয়া তথাপিতো যেনে তেনে অকণমান আজি আগবাঢ়ো বুলি আশা কৰিছো কৃষ্ণ আমাৰ এই জ্ঞান সন্ধানী সত্ৰত আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনৰ প্ৰথম লিখনি কাব্য এজন মহাভক্ত একান্ত ভকত যি একৰ বাহিৰে দ্বিতীয় নামানে ইফালে ৰজা আকৌ ৰজাই নহয় মহাধাৰ্মিক প্ৰজাৰঞ্জক যিজন ৰজাই নিজৰ পুণ্যৰ ভাগ দিও সমস্ত প্ৰজাক স্বৰ্গলৈ লৈ গৈছিলে সেইজন মহান ৰজা ৰাজনীতি আৰু ধৰ্মনীতি দুয়োটাতে পাৰ্গত মহাপুৰুষ কৃপালু গুৰুজনে সেইকাৰণে প্ৰথম তেৰাৰ সেই কাব্যভাগী সেইজন ৰজাৰ ওপৰতে নিবন্ধ কৰিলে আমাৰ সকলোকে কথাটো বুজাই দিবলৈ যে ৰজা হলে ধৰ্ম আৰু ৰাজনীতি দুয়োটা পৃথক নহয় সেইকাৰণে ইয়াৰ প্ৰথম কলম ইমান সুন্দৰ গুৰুজনৰ এই শাস্ত্ৰভাগী পাঠ কৰিবলৈ আমি আজি আগবঢ়া আগতে ৰুক্মিণী আয়ে এটি বৰ সুন্দৰ বৰগীতেৰে সৈতে আমাক ভক্তি ৰসৰ আস্বাদন দিলে ঈশ্বৰৰ সন্ধান দিলে আৰু আমি এতিয়া সেইজন ৰজাৰ চৰিত্ৰ ধৰ্ম পক্ষী গণে বোলে শুনিও জয়মুনি ঋষি যেন কথা ভৈলা তাত পাছে হৰিচন্দ্ৰ ৰজা মৃগয়ালে গৈছিলে আৰু সেই মৃগয়াল গৈ তেওঁৰ কি হলগৈ এই কথাখিনি আমাক এতিয়া কব এই যে ধৰ্মপক্ষীগণ এই ধৰ্মপক্ষীগণ আচলতে ধৰ্মৰ পক্ষী কেনেকে হল তেওঁলোক
তেওঁলোকে ধৰ্মৰ কথা জানে, ধৰ্মপক্ষী কেনেকৈ হ'ল, এই সম্পৰ্কত এটি কাহিনী আছে। যে বৈশম্পায়ন ঋষি তেওঁ বেদৰ জ্ঞান দি আছিলে, বহুত শিষ্য আছিলে, সেইসকলক বেদ তেওঁ জ্ঞান দি আছিলে। আৰু সেই জ্ঞান দি থকা ছাত্ৰসকলৰ মাজতে এবাৰ এনেকুৱা এটি কথা হ'ল যে বছৰেকত এবাৰকৈ হিমালয়ৰ নামনিত গোটেই ভাৰতবৰ্ষৰ ঋষিমুনিসকল গোট খাই তেওঁলোকে কিবা এটা উৎসৱ কৰে। আৰু তেওঁলোকৰ এনেকুৱা নিবন্ধ আছিলে যে তালৈ যদি কোনোবা ঋষি নাযায় তেতিয়াহ'লে তেওঁ তাৰমানে ব্ৰহ্ম হত্যা পাপ লাগে। দৈৱ দুৰ্বিপাকত বৈশম্পায়ন ঋষি কিবা কাৰণত সেই সভালৈ যাব নোৱাৰিলে। তেওঁৰ তাৰমানে ব্ৰহ্ম হত্যা পাপ লাগিলে। তেওঁ শিষ্যসকলক ক'লে, মই তোমালোকক সকলো জ্ঞান দিছো, সাধনা কৰিবলৈ শিকাইছো, যোগ শিকাইছো, যে তোমালোকে শিষ্যসকলে মিলি মোৰ ব্ৰহ্ম যিটো ব্ৰহ্ম হত্যা পাপ এইটো তোমালোকে তাৰমানে ধ্যান কৰি যোগ সাধন কৰি মোৰ পাপটো মোচন কৰি দিয়া। তেতিয়া যাজ্ঞবল্ক্য ঋষিয়ে, তেওঁ বৰ অহংকাৰী, তেওঁ ক'লে, গুৰুদেৱ আপুনি এই অল্পবীৰ্য শিষ্যবোৰক কিয় কৈছে? এওঁলোকৰ এইটো সাধ্য নাই। মই অকলে আপোনাৰ ব্ৰহ্ম হত্যা পাপ মোচন কৰি দিম। এইবুলি ক'লে। আৰু কোৱাতে বৈশম্পায়নে বৰ দুখ পালে, বৰ খং উঠিলে। উঠি তেওঁ ক'লে যাজ্ঞবল্ক্যক যে তুমি সতীৰ্থ নিন্দাকাৰী, নিজকে ডাঙৰ বুলি ভবা আৰু আনবোৰক ক্ষুদ্ৰ জ্ঞান কৰা একে শিষ্য সকলো, তুমি মহৎ অহংকাৰী। তোমাৰ নিচিনা শিষ্যৰ মোৰ এই আশ্ৰমত ঠাই নাই। তোমাক মই যি জ্ঞান প্ৰদান কৰিছিলো এই সকলো জ্ঞান ইয়াতে এৰি থৈ ত্যাগ কৰি তুমি ইয়াৰ পৰা ওলাই গুচি যোৱা। আৰু এওঁ অহংকাৰী, তুতি মিনতি নকৰি তেওঁ এই বেদৰ জ্ঞানখিনি বমি কৰি থৈ তেওঁ গুচি গ'ল। বৈশম্পায়নে ক'লে যে এতিয়া এয়াতো ব্ৰহ্ম জ্ঞান, গতিকে এই জ্ঞানখিনি তোমালোকে গ্ৰহণ কৰা বুলি শিষ্যসকলক ক'লে। আৰু শিষ্যসকলে এতিয়া বমি কৰিছে, ব্ৰহ্মজ্ঞান হলেও তেওঁ বমি কৰি থৈ গৈছে, গতিকে এইটো কেনেকৈ গ্ৰহণ কৰে? তেয়া বৈশম্পায়নে ক'লে, তোমালোকে পক্ষী ৰূপ হোৱা আৰু 4জন ছাত্ৰ পক্ষী ৰূপে তেওঁলোকে তাৰমানে জন্ম হল, পক্ষী ৰূপ ললে তাৰমানে সেইটো আৰু লৈ পেলাই সেই জ্ঞানখিনি তেওঁলোকে গ্ৰহণ কৰিলে। সেই তেওঁলোকৰ পৰাই পিছত এই বৈশম্পায়নৰ লগত থকা সেই সকলৰ পৰা
যজুৰ্বেদ এখন হ'ল, যজুৰ্বেদ। সেই যজুৰ্বেদখনক কৃষ্ণ যজুৰ্বেদ বুলি কয়। আৰু যাজ্ঞবল্ক্যই গৈ সূৰ্যক আৰাধনা কৰি আকৌ বাজসনী মানে পোহৰৰ ৰজা সূৰ্য, সেই সূৰ্যক আৰাধনা কৰি তেওঁ আকৌ এখন সুকীয়া বেদ কৰিলে, সেইখন শুক্ল যজুৰ্বেদ বা বাজসনেৰী সংহিতা। আৰু এওঁলোক যে তিতিৰি পক্ষী হ'ল, এওঁলোকৰ দ্বাৰা যিভাগ হ'ল সেয়া হ'ল কৃষ্ণ যজুৰ্বেদ, আৰু উপনিষদ ভাগ হ'ল তৈত্তিৰীয় উপনিষদ, তিতিৰি পক্ষীৰ পৰা এয়া হোৱাৰ কাৰণে। এতিয়া এই ধৰ্ম পক্ষী সেই তিতিৰি পক্ষীৰ বংশধৰ, এওঁলোকে চৰাই হৈও ধৰ্ম জ্ঞান এওঁলোকৰ আছে। আৰু সেই এওঁলোকৰ এই বৰ্তমান জৈমিনী মুনিক যিসকলে কৈ আছে, সেইসকলৰ সেই কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত তাৰমানে জন্ম হোৱা এই ধৰ্ম পক্ষী, কিন্তু তেওঁলোকৰ সদায় মনত থাকে সেইটো ধৰ্মৰ কথাখিনি। যি কি নহওক, এতিয়া সেই পক্ষীসকলৰ দ্বাৰা পক্ষীসকলক সুধিছে জৈমিনী মুনিয়ে যে তাৰ পিছত কি হ'ল কোৱা। আৰু ধৰ্ম পক্ষীজনে তেওঁ কৈছে যে ইয়াৰ পিছত কি হব এয়া শুনা, যে এই মতেৰে গৈ পৃথিৱী মণ্ডলে ইন্দ্ৰ মহাকৃত হোৱা আছে, যে পৰীক্ষিত ৰজাই পৃথিৱী সমগ্ৰ পৃথিৱীৰ ৰজা হৈ আছে। তেওঁ কৃষ্ণ পদ প্ৰসাদত, কৃষ্ণৰ কৃপা, কাৰণ তেওঁ কৃষ্ণ একান্ত ভক্ত আৰু সখাগৰা তাৰমানে 7 সপ্তদ্বীপা বসুন্ধৰা তেওঁ ৰাজ কৰি আছে। হেন নাহি একোনৰে যে পাছত কুচৰ্চা কৰে, অৰ্থাৎ তেওঁৰ আঁৰত তেওঁৰ সম্পৰ্কে কুচৰ্চা কৰা কোনো প্ৰাণীয়েই নাই। সকলোৱে তেওঁক কুকৃতিহে বখানে, তেওঁৰ কুচৰ্চা কোনেও নকৰে। যেনেকৈ ৰামচন্দ্ৰকো কুচৰ্চা কৰিছিলে নেদেখাকৈ, বা অন্য ৰজাবোৰকো তেনেকৈ ৰজাৰ পিছত কুচৰ্চা কৰে ৰজাৰ বেয়া গুণবোৰ, কিন্তু এওঁৰ বিৰুদ্ধে এওঁৰ আঁৰতো তেনেকুৱা কথা কম কোনো প্ৰজা নাছিলে। কৃষ্ণ কৃষ্ণ শুনক আকৌ। লোকৰ একান্তমতি কৰন্ত ভকতি নতি, ৰাজাৰে হে চিন্তই হিত কাৰ্য, দেৱ তোমাগন্ত বৰ হৰিচন্দ্ৰ নৰেশ্বৰ, যুগে যুগে কৰন্তু কৰাজ, হৈ বাপতে চৰি যাৰ শ্ৰীৰত্ন মাজে সাৰ, লক্ষ্মী কৃষ্ণৰ ওচৰ, অৰগত আছে নিধি
যেহি বাঞ্ছে সেহি সিদ্ধি ভোগে যেন দুটি পুৰন্দৰ। কৃষ্ণ মাধৱ মাধৱ। এয়া অৰ্থাৎ লোকৰ একান্ত মতি, তাৰমানে প্ৰজাবৰ্গৰ, তেওঁ ৰাইজৰ প্ৰজাবৰ্গৰ একান্ত মতি, কৰন্ত ভকতি নতি, সদায় ভকতি কৰে তেওঁলোকে ভগৱন্তৰ চৰণত। আৰু ৰজাৰ এখেজ চিন্তে হিত কাৰ্য, অৰ্থাৎ ৰজাৰ হিত চিন্তা কৰে। যিমান লোক আছে সকলোৱে লুকায়ো আৰতো তেওঁৰ অহিত চিন্তাই নকৰে। সকলোৱে প্ৰজাই ৰজাৰ হিতহে চিন্তা কৰে। আকৌ দেৱতোম আগন্ত বৰ, হৰিচন্দ্ৰ নৰেশ্বৰ যুগে যুগে কৰন্ত পৰাজ। আমাৰ যেন হৰিচন্দ্ৰই যুগে যুগে আমাৰ ৰজা হয়। এয়া দেৱতাক বৰ মাগে, আমাৰ ৰজাজনক বৰ দিয়া প্ৰজা ৰঞ্জক। গতিকে এই কথাটো হৰিচন্দ্ৰই উপলব্ধি কৰিছিলে মৰ্মে মৰ্মে। সেয়া শেষত গৈ আপোনালোকে গম পাবগৈ। যাহাৰ নিমিত্তে মই বোলাও মহাৰাজ, হেন প্ৰজা এৰি স্বৰ্গত কিবা কাজ। নাযায় এইবোৰ স্বৰ্গক, মই স্বৰ্গ সিটো নহে, প্ৰজাই সহিতে মোক নৰকতে সোহে। কিমান ভক্ত, কিমান প্ৰজা ৰঞ্জক, পুত্ৰৱতে প্ৰজা পালন কৰে। গতিকে সেইজন ৰজাৰ চৰিত্ৰ শুনিলেও পুণ্য হয়। কৃষ্ণ কৃষ্ণ। আৰু কি কৈবা পতেশ্বৰী যাৰ, স্ত্ৰী ৰত্ন মাজে সাৰ, যেন লক্ষ্মী কৃষ্ণৰ ওচৰ, তেওঁৰ পত্নী শৈবা মহাসতী। আৰু লক্ষ্মী কৃষ্ণৰ ওচৰত যেনেকুৱা লক্ষ্মী, শৈবা হৰিচন্দ্ৰৰ ওচৰত শৈবাও তেনেধৰণে তেওঁক খুৱায়। আৰু এইটো পঢ়ি দিয়াচোন, মই হেৰি কৰি ধৰিব পৰা নাই। গুণতে যে কি আছে? কৃষ্ণ শৈবা পতেশ্বৰী যাৰ শ্ৰী ৰত্ন কলো। কৰগত বুলি আছে, কৰগত আছে নিধি, যেন বাঞ্ছে সেহি সিদ্ধি ভোগে যেন দুটি পুৰন্দৰ। ঠিকে আছে। গুণত যে যেন বিধি, অৰ্থাৎ তেওঁ গুণত তাৰমানে বিধতাৰ নিচিনা, বিধি ব্ৰহ্মাৰ দৰে। আৰু তেওঁ যি বাঞ্ছে তাই সেয়ে সিদ্ধি হয়, যি বাঞ্ছা কৰে তাকেই সিদ্ধি হয়। তেওঁ ভকতৰ ভয় আছে কৈত্য, গতিকে নুখুজিলেও দিয়ে ভগৱন্তই। গতিকে হৰিচন্দ্ৰই তেওঁৰ কি অভাৱ হব পাৰে? তেওঁ ব্ৰহ্মাই যেনেকৈ ইচ্ছামতে যি কৰিব পাৰে, সেইদৰে হৰিচন্দ্ৰয়ো যি বাঞ্ছা কৰে তাকেই ভগৱন্তই পূৰণ কৰি দিয়ে। ভোগে যেন দুটি পুৰন্দৰ, তেওঁ যেন মৰ্ত্যত দ্বিতীয় ইন্দ্ৰ। ইন্দ্ৰৰ যেনে মহাভোগ স্বৰ্গত, তেওঁ যেন মৰ্ত্যতো দুটি ইন্দ্ৰ অৰ্থাৎ দ্বিতীয় ইন্দ্ৰৰ দৰে ভোগ কৰে। কৃষ্ণ কৃষ্ণ। কৰগতটো কৰগত বোলে যে কি বুলিলা? কৰগত আছে নিধি বুলি আছে দেউতা, কৰগত আছে নিধি। কৰগত শব্দটোৱে মানে কি কৈছে বা বনামীয়াই তাকে জানিব খুজিছে। ৰবা দেই, মোৰ
চাই লওঁ কোনটো কৰবতটো মই ধৰিবই পৰা নাই এতিয়া কোনখিনিত আছে ন শব্দটো সেইটো মই আজি লক্ষ্মী কৃষ্ণৰ ওচৰ সেই তাৰ পিছৰ লাইনটো যেহি বান্ধছে সেই সিদ্ধি আছে যে তাতে কৰগত আছে নিধি বুলি আছে ইয়াত আচলতে বিধি নহয় নিধি বুলি আছে কৰগত আছে নিধি কৰগত ভঁৰালৰ কথা কৈছে এইটো ঘৰৰ পৰা সংগ্ৰহ কৰা নিধি নেকি সেই বস্তুটো সুধিছে কৃষ্ণ কৰগত আছে নিধি ইয়াতো গুণত যেহেন বিধি যেহি বান্ধছে সেহি সিদ্ধি বুলি আছে মোৰ ইয়াত পুৰন্দৰ বেলেগকে আছে আমাৰ সেইকাৰণে আকৌ অৰ্থটো বেলেগ হৈছে আমাৰ কৰগত আছে নিধি মই সেইটো অৰ্থ কৈ গৈছো গুণত যেহেন বিধি মানে ব্ৰহ্মাৰ নিচিনা তেওঁৰ তাৰমানে গুণ যেহি বাঞ্ছে সেহি সিদ্ধি তেওঁ যি বাঞ্ছা কৰে তাকেই পূৰণ কৰে ভগৱন্তই ভোগে যেন দুটি পুৰন্দৰ ভোগত তেওঁ দ্বিতীয় পুৰন্দৰৰ নিচিনা যি বিচাৰে তাকেই পায় গতিকে কৰবতে শব্দটো ইয়াত নাই কিন্তু ইয়াত এইটো এনেকৈহে আছে কৰগত যে আছে নেকি এটা শব্দ আছে পৰ মানে শব্দটো কি কৈছে বেলেগ কিবা যদি অৰ্থ জনা নাই আছে নিধি মানে সম্পদ হাততে থকা সম্পদৰ নিচিনাকৈ যি বিচাৰে তাকে দিয়ে এনেকুৱা নিচিনা হ'ব নেকি কৰগত আছে নিধি সেহি বান্ধছে সেহি সিদ্ধি এনেকে বুলি আছে যেহি বান্ধছে সেহি সিদ্ধি হেৰি কৰবতে আছে বিধি বুলি লিখা আছে নেকি তাত কৰগত আছে নিধি নিধি বুলিহে আছে নিধি নিধি তেতিয়া তাৰমানে ইয়াতে যিটো লিখা আছে সেইমতেদি মই কোৱাটো হ'ব আৰু যদি সেইটো কৰবত আছে নিধি বুলি যদি আছে তেতিয়াহ'লে তেওঁৰ হাততেই সকলো নিধি তাৰমানে তেওঁৰ হাততে পায় সেইটো হ'ব পাৰে দেই তেওঁৰ যেন হাততে আছে যি বাঞ্ছা কৰে তাকেই পায় তেওঁৰ যেন হাততে আছে গোটেই নিধিবোৰ তেনেকুৱা অৰ্থ হ'ব পাৰে হ'ব হয় মোৰ ইয়াত বেলেগকৈ আছিলে মই তাৰ লগত মিলাই কৈছো আৰু তাত যদি তেনেকৈ আছে তেতিয়াহ'লে হ'ব সেইটোও হ'ব আৰু যেন হাততে পাইছে স্বৰ্গ তেনেকুৱা অৰ্থ থাকে কৃষ্ণ 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 এহি মতে অযোধ্যাত আছা যেবে নৰনাথ দিনে কমন্ত্ৰীক আদেশিল মৃগ মাৰিবাৰ কাজে যাইবু বিজু বন মাজে সজাও প্ৰজা নকৰি ৰাজাৰ আদেশ পালি উঠি মন্ত্ৰী গাঁও চালি হাংকাৰিয়া নাইলা খবৰাজ অনন্তৰে নৰেশ্বৰ কৰে ধৰি ধনু হৰ যাত্ৰালয়া আহি ভৈলা কৃষ্ণ 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 মাধৱ মাধৱ এহিমতে অযোধ্যাত আশা যেবে নৰনাথ এইদৰে তেওঁ অযোধ্যাত
ৰাজত্ব কৰি আছে। দিনেক মন্ত্ৰীক আদেশ হিলাই এদিন তেওঁ মন্ত্ৰীক ৰাজমন্ত্ৰীক ক'লে যে মৃগ মাৰি বাৰৰ কাছে যাইবো বিজু বন মাজে আৰু আনা সৈন্য নকৰি গাফিলা বুলি আছে মোৰ ইয়াত বাৰু যিকিনক অৰ্থ একেটাই হ'ব। মন্ত্ৰীক মাতি আনি ক'লে যে মৃগ মাৰিবলৈ যাওঁ বিজু বনলৈ আৰু তুমি অতি সোনকালে এলাহ নকৰি তুমি সকলো সৈন্য সামন্ত যোগাৰ কৰি আনা। ৰাজাৰ আদেশে পালি উঠি মন্ত্ৰী গাঁও চালি আপুনি কল কৰি থকা ব্যক্তিজন এটা কলত ব্যস্ত হৈ আছে। হাংকাৰী আনিলা সামৰাজ গোটেইবোৰ তাৰমানে সকলোকে হাংকাৰী আনিলে মানে মাতি আনিলে আৰু সকলোকে সামৰাজে তেওঁ তাৰমানে সৈন্যবোৰ গোটাই আনিলে আৰু অনন্তৰে নৰেশ্বৰ হাতে ধৰি ধনুষৰ যাত্ৰা কৰি আশীৰ ভৰিলা বাজ আৰু হাতত ধনুষৰ লৈ সকলো সৈন্য সামন্ত লগত লৈ তেওঁ নগৰৰ বাজ হৈছে যাত্ৰা আৰম্ভ কৰিলে। কৃষ্ণ কৃষ্ণ আৰোহিলা দিব্যৰথ ধৰিলা মনৰ পথ অলেখনি পতি সেৱা কৰে কতো হুঁচা মৰে ধূলি কতো চেত ছত্ৰ তুলি মাথাৰ ওপৰ কৰি ধৰে অসংখ্যাত সেনাগণে অস্ত্ৰে শস্ত্ৰে তেতিক্ষণে যোগান ধৰি আগে পাছে বাৱে নানা বাদ্য ভণ্ড চীন চুন্দা ছত্ৰ দণ্ড ধৰি তুলি ধৰি যাই ধুয়ো কৃষ্ণ কৃষ্ণ এতিয়া আৰোহিলা দিব্যৰথে ধৰিলা বনৰ পথ তেওঁ দিব্যৰথত উঠি বনলৈ যাত্ৰা কৰিলে অলেখ নিপতি সেনা অনেক নিপতি সেনা কৰে আছে কত চামৰে ধুলি কত চেত ছত্ৰ তুলি মাথাৰ ওপৰে কৰি ধৰে তাৰমানে চেত ছত্ৰ কোনোবাই অলেখ ৰজা আহিছে অনেক সৈন্যবোৰ আহিছে তেওঁলোকৰ লগত ৰজাবোৰ আহিছে আৰু দিব্য ৰথত উঠি বনলৈ যাত্ৰা কৰিছে অলেখ নিপতি আহিছে তেওঁৰ লগত সেই সকলে কোনোবাই চামৰেৰে বিচিছে কোনোবাই চেত ছত্ৰ অৰ্থাৎ ছাতি মূৰৰ ওপৰত চেত ছত্ৰ ধৰিছে এইদৰে তেওঁলোক আগবাঢ়ি গৈ আছে অসংখ্যাত সেনাগণে অস্ত্ৰ শস্ত্ৰে তেতিক্ষণে যোগান ধৰিয়া আগে পাছে আৰু অসংখ্য সৈন্য আগে পিছে নানা যোগান ধৰি অৰ্থাৎ ৰজাক সাদৰেৰে আগবঢ়াই নি আছে লগে লগে তেওঁলোকে আৰু বাদ্য বাৱে নানা বাদ্য ভাণ্ড চতুৰ দলে দণ্ড দণ্ড তুলি ধৰে সৈন্যগণ আছে অৰ্থাৎ গোটেই সৈন্যসকলে তেওঁক একেবাৰে আদৰি সাদৰি তেওঁক যাত্ৰাত পথত সহায় কৰি গৈ আছে কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ
কৃষ্ণ মাধৱ অসংখ্য সহস্ৰ ৰথ চলি যায় ৰাজপথ ধ্বজে নন্দে গগন বিয়াপি চতুৰংগ সেনা বলে জুৰি সবে জলে থলে চলে কে চপকৰে ব্যাপি কৃষ্ণ শুনো ৰবা দেই সেই একোট একোটকে কৈ যাওঁ যে অসংখ্য সহস্ৰ ৰথ চলি যায় ৰাজপথে ধ্বজ দণ্ড গগন ব্যাপী তাই ইমান ৰথ গৈছে যে সেই ৰথৰ ধ্বজবোৰে গোটেই আকাশখন ছানি ধৰিছে আৰু তুৰংগ সেনাৰ বলে জুৰি সবে জলে থলে তেনে হাতী ঘোঁৰা এইবোৰ সকলো লৈ চতুৰংগ সেনা গৈছে আৰু জলে থলে তাৰমানে জলেদিও গৈছে কিছুমান একে চলে এক থোপ কৰি ব্যাপী সকলো একেলগে তাৰমানে নদী আৰু পাৰেদিও নদীয়েদিও গৈছে সৈন্যৰ লগত কৃষ্ণ আৰু চলে এক জোপ কৰি ব্যাপী সকলো একেলগে তাৰমানে গৈ আছে কৃষ্ণ কৃষ্ণ লখ কোটি গজ বাজি চলি যাই এক লাঞ্চি গজ ঘণ্টা শব্দ আস্ফাল চিহৰে অসংখ্য ঘূৰে প্ৰচণ্ড প্ৰজাৰ গিৰে ঘনে ঘনে যাই ভূমি চাল কৃষ্ণ কৃষ্ণ এয়া লক্ষ কোটি গজ বাজি চলি যায় এক লাঞ্জি যে লক্ষ কোটি গজ বাজি এয়া এই সকলো একেলগে গৈ আছে গজ ঘণ্টা শব্দে আস্ফাল তাৰমানে সেই হাতী ডিঙিত তাৰমানে ঘণ্টা লগাই দিয়ে গজ ঘণ্টা কয় সেই ঘণ্টাবোৰ তাৰমানে বাজি আছে আৰু গজ ঘণ্টা শব্দ আস্ফাল আৰু চিহৰে অসংখ্য ঘূৰে ঘোঁৰাবোৰে চিঞৰিছে প্ৰচণ্ড প্ৰজাৰ গিৰে ঘনে ঘনে যায় ভূমি চালক অৰ্থাৎ পৃথিৱী কঁপাই গৈছে ভূমি চাল মানে পৃথিৱীখন যেন তেওঁলোকৰ ভৰত এইটো উপমা একতা আৰু অলংকাৰ সাহিত্যৰ যেন পৃথিৱীখন লৰিহে গৈছে কৃষ্ণ মাধৱ মাধৱ এহি মতে মহাৰাজে চলি যান্ত বন মাজে দেখিলন্ত বিমংগল হেতু সৰ্প আহি বাজ ভৈলা দক্ষিণে শ্ৰীগাল গৈলা আগতে পৰিল ধুমকে কৃষ্ণ এহিমতে মহাৰাজ চলি যান্ত বন মাজ দেখিলন্ত বিমংগল হেতু তেওঁ গৈ থাকোতে হঠাৎ বিমংগল দেখা পালে সন্মুখত কি হল সৰ্প আহি বাজ ভৈলা তাৰমানে সাপবোৰ আগেদি সাপবোৰ গৈ আছে ইফালে সিফালে আৰু তেওঁ যোৱা দক্ষিণ ফালে তাৰমানে সোঁহাতলৈ শিয়াল গল যাত্ৰা কালত সোঁহাতলৈ শিয়াল যোৱাটো তাৰমানে বেয়া কথা বোলে আৰু আগত পৰিল ধূমকেতু সন্মুখত তাৰমানে ধূমকেতু পৰা দেখা পাইছে তেওঁ এয়া অমংগল
এয়া অমংগলৰ সূচনা হৈছে কৃষ্ণ। কৃষ্ণ খন্দে বাম কৰ উৰু অনাবাৱে ভাগে তৰু পৰ্বত শিখৰ পৰে খহি অঘনে নিঘাত পৰৈ ঘনে ঘনে ভূমি লৰৈ একে আকাশতে দুই আৰু তেনেকুৱা অমংগলৰ চিন্তা তেওঁ দেখা পাইছে। ফন্দে বাম কৰ উৰু, তেওঁ বাওঁ হাত আৰু বাওঁ উৰু তাৰমানে ফন্দি আহিছে, তাৰমানে লৰিছে। আৰু কি হ'ল আগত আৰু অনাবায়ু ভাগে তৰু, তাৰমানে বতাহ নোহোৱাকৈ গছ গছনিবোৰ ভাগিছে। পৰ্বতৰ শিখৰ পৰে খহি, পৰ্বতৰ শৃংগ সৰি পৰিছে, বতাহ নাই কোনো। সঘনে নিৰ্ঘাত পৰৈ ঘনে ঘনে মেঘৰ গাজনি উঠিছে আহিছে, আৰু ঘনে ঘনে ভূমি লৰৈ আৰু ভূমিকম্প আহিছে, আৰু আকাশত দুটা যেন চন্দ্ৰ দেখা পাইছে। কৃষ্ণ এয়া অমংগলৰ আগজাননী। কৃষ্ণ কৃষ্ণ দেখি মন্দ অভিপ্ৰায় মনত উৎসাহ নাই, তথাপি বিপাকে নেই টানি ইহিমতে মহাভাগ অৰণ্যক পাইলা লাগ আদেখিলা মৃগ মাৰা। আৰু তেওঁ দেখি মন্দ অভিপ্ৰায় মনতো উৎসাহ নাই। তেওঁ মনত যিটো আশা কৰি গৈছিলে, এই মন্দ কথাবোৰ দেখি অমংগলবোৰ দেখি তেওঁৰ উৎসাহ নাই, মনটো ভাগি গৈছে। আৰু এহিমতে মহাভাগ অৰণ্যক পাইলা লাগ, সেইদৰে গৈ অৰণ্য পালেগৈ। আৰু তেওঁৰ লগত যোৱা সৈন্যবোৰক আদেশ কৰিলে, আদেশিলা মৃগ মাৰা হানি, যে যিমান পাৰা সকলোৱে একেলগে মৃগ চিকাৰ কৰা, কাৰণ মৃগ চিকাৰ কৰি তেওঁলোকে যজ্ঞ কৰে, ব্ৰহ্মভোজন কৰাই। কৃষ্ণ যজ্ঞৰ অন্তত হ'ব। শুনি সবে সেনাগণে পখি সেহি ঘোৰ বনে এদি মাৰে হৰি নবৰাহ কটু কটু জাল পাতি শাল ডাঙ দিয়াতি কটু কৰৈ অৰণ্যক কৃষ্ণ এতিয়া শুনি সেনাগণে শুনি সবে সেনাগণে পখি সেহি ঘোৰ বনে খেদি মাৰে হৰিণা বৰাহ। প্ৰজাসকলে আদেশ শুনিয়েই খেদি খেদি হৰিণা বৰাহ এইবোৰ তেওঁলোকে মাৰিবলৈ আৰম্ভ কৰি দিলে। কতো কতো জাল পাতি, কিছুমানে আকৌ জাল পাতি পেলাই শাল ডাঙ দিয়া আতি তাত খুটি পুতি শাল পাতি লৈ আৰু তাত জালবোৰ বান্ধি দি আৰু কতো কৰৈ অৰণ্য কদা, কোনোবাই আকৌ জুই লগাই দিছে অৰণ্যত, সেইফালে জুই লাগিলে পহুবোৰ এফালে তাৰমানে ওলাই লৰ মাৰিব আৰু সেইফালে সৈন্য আছে, মুঠতে পহু মৰাৰ বুদ্ধি কৰিছে এয়া। কৃষ্ণ
কৃষ্ণ নৃপতি ৰথ এৰি একতে যি ঘূৰে চৰি পহিলন্ত এহি বন মাজ হাতে ধৰি ধনুৰ বাণ দেখিলন্ত বিদ্যমান আগে উপসন্ন মৃগৰা কৃষ্ণ নৃপতিয়েও দেখা পালে তেওঁ কি কৰিলে ৰথৰ পৰা নামি এটি বেগী অতি তেজী ঘোঁৰে তেজা ঘোঁৰা তাৰমানে বেগাই যাব পৰা এটা ঘোঁৰাত উঠিলে আৰু উঠি তেওঁ পখিলন্ত সেহি বন মাজ তেওঁ হাবিলৈ সোমাই গল হাতে ধৰি ধনুৰ্বাণ দেখিলন্ত বিদ্যমান আগে উপসন্ন মৃগৰাজ তেওঁ হাবিত সোমাই দেখিলে এটা বৰ ধুনীয়া মৃগৰাজ এটা তাৰমানে সুন্দৰ মৃগ তেওঁ সন্মুখত দেখা পালে কৃষ্ণ দেখি ৰাজা সেহিছেগে হৰে বিন্ধিলন্ত বেগে সিও অন্তৰীয়া মৃগ বৰ জীৱ ভয়ে তেতিক্ষণে বিজুলি চমকে যেনে বায়ু বেগে দিলে কল আৰু তেতিয়া সেই মৃগৰাজক দেখি ৰাজা সেহিছেগে হৰে বিন্ধিলন্ত বেগে সিও অন্তৰীয়া মৃগ বৰ তেওঁ খৰ মাৰিলেই আৰু খৰ লাগি সেই মৃগ আকৌ পলাই গৈছে জীৱ ভয়ে তেতিক্ষণে বিজুলী চমকে যেন বায়ু বেগে দিলে কলবৰ তাৰমানে একেবাৰে বিজুলী চমকৰ দৰে দৌৰিছে বায়ু বেগে দৌৰিবলৈ লাগিলে পহু কৃষ্ণ ৰাজা ঘোঁৰাত উঠি পাছতে দিলন্ত ছুটি দেখি খেদি জান্ত হাতে পাই যতৰ উঠি বাজি গজ তেহো নাপাইলে কলাগ একেশ্বৰে গৈলা মহাৰায় কৃষ্ণ মাধৱ ৰাজাও ঘোঁৰাত উঠি পাছত দিলন্ত ছুটি তাৰমানে পহু যিমান বেগত গৈছে ৰজায়ো ঘোঁৰা সিমান বেগতে দৌৰাইছে আৰু খেদি যায় হাতে পাই যেনে এই এতিয়া পাব ইমান ওচৰ পাইছে গৈ আৰু যতৰ ৰথ বাজি গজ কেহো নাপাইলে কলাগ একেশ্বৰে গৈলা মহাৰাজ তাৰমানে ইমান কবত তেওঁ গুচি গল অন্য সৈন্য সামন্তবোৰ পিছত সকলো থাকি গল কোনেও ৰজাক লগ নোপোৱা হল কৃষ্ণ হৰিচন্দ্ৰ নৰেশ্বৰ জান্ত যেবে বহু দূৰ মানুহৰ শুনিলা শব্দ ঋণী ধ্বনি শুনি পুনাৱন্ত মনে গুণী স্ত্ৰীগণে কৰে আৰ্তনা কৃষ্ণ কৃষ্ণ হৰিচন্দ্ৰ ৰাজেশ্বৰ জান্ত যেবে বহু দূৰ মনুষ্যৰ শুনিলা শব্দ বহু দূৰ প্ৰজাবোৰ পিছত থাকি গল আৰু গৈ পেলাই তেওঁ হঠাৎ
মানুহৰ শব্দ শুনিছে। আকৌ কি শব্দ শুনিলে? ৰিনি ৰিনি শুনি ধনি চাইলে ৰাজা মনে গুণি। তেওঁ মনে গুণি চাইছে যে কি হ'ল, কি কাৰ মাত শুনিছো, মানুহৰ মাত যেন। কিন্তু তেওঁ গম পালে স্ত্ৰীগণে কৰে আৰ্তনাদ, যেন তিৰোতা মানুহে, অৰ্থাৎ স্ত্ৰীয়ে আৰ্তনাদ কৰা যেন তেওঁ অনুমান কৰিলে। কৃষ্ণ কিবা মায়া ৰাক্ষসৰ, কিবা দৈত্য দানৱৰ, কিবা একো দেৱতাৰ চল, যিহুক সিহুক ভাগে, তথাপি যায় বাক লাগে। কোনে কৰে স্ত্ৰীক দুৰ্বল। কৃষ্ণ তেওঁ ভাবিছে কিবা মায়া ৰাক্ষসৰ, কিবা ৰাক্ষসে মায়া কৰিছে নেকি বাৰু, কিবা দৈত্য দানৱে কিবা মায়া কৰিছে নেকি, কিবা একো দেৱতাৰ চলে নে দেৱতাই মোক কিবা চল কৰিছে। এইদৰে মনে গুণি যিহক সিহক ভাগে, মোৰ ভাগ্যত যিয়েই নহওক লাগে, তথাপি মই যাবই লাগিব। কিয় যাব লাগিব? কোনে কৰে স্ত্ৰীক দুৰ্বল, অৰ্থাৎ অবলা নাৰীক কোনে এনেকৈ শাস্তি দিছে, দুৰ্বল কৰিব চেষ্টা কৰিছে, মই যাবই লাগিব। কোনে কৰিছে এই অথন্তৰ, মই চাব লাগিব। কৃষ্ণ সমস্ত পৃথিৱী মোৰ, আত কোন খন্তাসুৰ, যমত ঘেলাৱে আহি গাঁও, এহি বুলি মহাৰাই মৃগ এৰি জান্ত ধাই, যথাতে শুনন্ত আৰ্তৰা। আৰু কৃষ্ণ মাধৱ তেওঁ তাৰমানে নিজে ভাবিছে সমস্ত পৃথিৱী মোৰ আত কোন খন্তাসুৰ, যমক ঘেলাৱে আহি গাঁও। এই মোৰ পৃথিৱীখন মোৰ দখলত আছে, ইয়াত এইটো কোন খন্তচোৰ। খন্তচোৰ মানে কি? তাৰমানে এই সিন্ধি দিয়া চোৰ, খন্তিৰে তাৰমানে সিন্ধি খানি ভিতৰ সোমোৱা খন্তচোৰ। যমক ঘেলাৱে আহি গাঁও, এই যমৰ ওচৰত আহি গা ঘঁহাইছে, এইটো কোন? এই বুলি মহাৰাজ মৃগ এৰি জান্ত ধাই, যথাত শুনন্ত আৰ্তৰা। তেওঁ মৃগ এৰি এই আৰ্তৰা শুনা জেগালৈ এৰিলে। কৃষ্ণ কৃষ্ণ এয়া মৃগতকৈ আৰ্তৰ ৰক্ষাৰ হেতু অস্ত্ৰ নিপতি। এয়া যে আৰ্তক ৰক্ষা কৰিবৰ কাৰণে নিপতিৰ বোলে অস্ত্ৰ, যে সেয়া আপোনাৰ এই শকুন্তলা কৈছিলে হেৰি দুষ্মন্ত ৰজাক যে এই পহুটোক কিয় মাৰিব খুজিছা? তুমি যদি ৰজা, তোমাৰ অস্ত্ৰ আছে, আৰ্তক ৰক্ষা কৰিবলৈ দিছে তোমাৰ অস্ত্ৰ, তুমি দুৰ্বলী পহুটোৰ ওপৰত ইয়াক কিয় মাৰিব খুজিছা বুলি কৈছিলে। কৃষ্ণ কৃষ্ণ হ'ব। নমো নাৰায়ণ বিঘিনি খণ্ডন প্ৰভু, ভকত জনক কৰা দয়া, হৰি
পদ প্ৰসাদত সিদ্ধি হওক অভিমত নাশ যাওক সংসাৰৰ মায়া। এয়া উপদেশ বাণী গুৰুজনৰ নম নম নাৰায়ণ বিঘিনি খণ্ডন প্ৰভু ভকত জনক কৰা দয়া। হে প্ৰভু ভকত জনকেই ভক্ত ৰাজা তেওঁকো তুমি দয়া কৰা প্ৰভু। হৰিপদ প্ৰসাদত সিদ্ধি হওক অভিমত নাশ যাওক সংসাৰৰ মায়া। এই মায়াময় সংসাৰখনৰ তোমাৰে সৃষ্টি মায়া, গতিকে তোমাৰ প্ৰসাদত সংসাৰৰ মায়া দূৰ হওক প্ৰভু কৃষ্ণ। কৃষ্ণৰ চৰণ সেবি ৰচিলন্ত পদ ছবি কেশৱৰ কিংকৰ শংকৰে শুনিও নৰলোক কলিত সদগতি হওক। হৰি হৰি বোলা নিৰন্তৰে। এয়া আৰু আমাৰ কৃপালু গুৰুজনে প্ৰতিটো অধ্যায়ৰ শেষত তেৰাৰ অভিমত ব্যক্ত কৰি থৈ যায়। এয়া কি কৰে? কৃষ্ণৰ চৰণ সেবি ৰচিলন্ত পদ ছবি। হয়, কৃষ্ণৰ চৰণ সেবি ৰচিলন্ত পদ ছবি। পদ ছন্দে ছবি ছন্দে এয়া কৃষ্ণৰ কিংকৰ কেশৱৰ কিংকৰ শংকৰে ৰচিছে। কিয় লিখিছে? শুনিও নৰলোক কলিত সদগতি হওক। হৰি হৰি বোলা নিৰন্তৰে, অৰ্থাৎ নিৰন্তৰে আমাক হৰি বুলিব কয়। আৰু এই পদ ছন্দে মই কিয় লিখিলো? পদ ছন্দ ছবি ছন্দ এইবোৰত এইজন ভক্ত ৰাজাৰ চৰিত্ৰ কিয় লিখিলো মই? যে তোমালোকৰো ঈশ্বৰৰ প্ৰতি মতি হওক। এয়া পঢ়ি শুনি সকলোৱে এই জ্ঞানটোকে লোৱা। কি ল'ব লাগে? শুনিও নৰলোক কলিত সদগতি হওক। হৰি হৰি বোলা নিৰন্তৰে, হৰি হৰি বোলা নিৰন্তৰে। এয়া আমাৰ লক্ষ্মীয়ে কৃষ্ণ কৃষ্ণ। এতিয়া গুৰুজনে কৈছে হৰি হৰি বোলা নিৰন্তৰে, আৰু আমিও পঢ়ি আছো। আৰু আমাৰ পাঠকে শেষ কৰোতে আমিও মনতে গাওঁ হৰি হৰি বোলা নিৰন্তৰে। তাৰমানে গুৰুজনে আমাক কৈছে হৰি হৰি বোলা, আৰু আমাৰ পাঠকে কৈছে যে হৰি হৰি বোলা নিৰন্তৰে। পিছে আমি বাৰু লগত আমি কওঁ নে নকওঁ? বোলা নিৰন্তৰে বুলি কৈছে, আমি সকলোৱে কব লাগে হৰি 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 হৰি। গুৰুজনে কৈছে নিৰন্তৰে বোলা। গতিকে আমি সেই কথাবোৰ অকণমান ভাল দিশত তাৰমানে ভাবি চাব লাগে। নিৰন্তৰ মানে কি? পানীৰ ধাৰাটো যেনেকৈ নিচিগাকৈ গৈ থাকে, সেইদৰে আমাৰ মুখত অহৰহ ঈশ্বৰৰ নাম আহিব লাগে, সততে আমাৰ নাম আহি থাকিব লাগে। এইটো কাৰণেই গুৰুজনে এয়া লিখিলে। গোটেই যিমান লিখিছে সকলোতে এটাই কথা, যে নিৰন্তৰে ৰাম ৰাম বোলা। কলি যুগত আৰু অন্য একো নাই, ঈশ্বৰৰ নামেই এক। সৰ্বধৰ্ম ঠেলি ৰাম নাম ভৈলা আগ। গতিকে আমি
সেই কথাবোৰ অধ্যায়টোত কি আছে এইখিনি আমি জানি আহিলো। কিন্তু শেষত গুৰুজনে কি কলে, কি উদ্দেশ্যে লিখিলে, সেইটো তেওঁ উপদেশ বাণীৰে আমাক গোটেই অধ্যায়টোৰ সাৰাংশখিনিকে দি থৈ যায়। গতিকে আমি সকলোৱে গুৰু সেৱা কৰিব লাগে। গুৰু সেৱা কেনেকৈ হয়? যে গুৰুৰ বাক্য মানিলে গুৰু সেৱা কৰা হয়। গুৰুজনে কৈছে মই মোৰ লিখনিৰ মাজতে আছো, গতিকে এয়া আমাক গুৰুজনে কলে। এতিয়া আমি সেৱা কৰিবলৈ হলে গুৰুৱে কোৱা বাণীবোৰ আমি মানি ললে আমাৰ গুৰু সেৱা হব। মাধৱ গুৰুজনে কোৱা কথাবোৰ মানিলে আমি গুৰু সেৱা কৰা হব। কৃষ্ণই কোৱা কথাবোৰ মানিলে আমি কৃষ্ণ সেৱা কৰা হব। গতিকে এইয়ে পৰমাৰ্থ শাস্ত্ৰৰ লিখনিবোৰৰ গুৰুজনে নিজে কৈছে মই দশম কীৰ্তনৰ মাজত থাকিম কৃষ্ণ সমস্ত মোৰ এই কাহটোৰ কাৰণে মই কালিয়ে পৰা বহু অসুবিধা পাইছো। শাস্ত্ৰ ব্যাখ্যা তথাপিতো কৰিছো, আৰু কালি দিনটোত বহুত দেৰি শাস্ত্ৰ ব্যাখ্যা কৰা হ'ল। কালিও কীৰ্তন বেদস্তুতি উলিয়াই ললে, গতিকে কালিও যথেষ্ট কষ্ট হৈছে। সেইকাৰণে এই কাহটো আজি বাৰু অকমান ভাল পাইছো। সেইকাৰণে সাহস কৰিলো, আৰু কণিকাই ফোন কৰিলে মই বোলো হ'ব অকণমান কৰিম, আৰু ৰাতিপুৱাও কৰিছো, কিন্তু কাহটো ৰাখি ৰাখি দিবলগীয়া হৈছে। যে কি নহওক এইখিনি কৰিবলৈ যাওঁতে পানীও লাগিছে অলপ। আমাৰ গুৰুজনৰ মহাবাণী, এই বাণীখিনি আমালৈ গুৰুজনে থৈ গৈছে। আমি নিজে পঢ়িছো, বহুবাৰ পঢ়িছো হয়তো, কিন্তু গুৰুজনে কোৱা মতে নিৰ্দেশ মতে আমি পালন কৰাত ব্যৰ্থ হৈছো। মই ব্যৰ্থ হৈছো দেই। আপোনালোকক মই কোৱা নাই যে মই কিন্তু অহৰহ নাম আনিব পৰা নাই, চেষ্টা কৰিছো, অহা নাই। মোৰেই নাহে যদি মইনো আনক উপদেশ দিয়া কি অৰ্থ আছে? গতিকে সেইকাৰণে ভাবো যে নিজে কৰিব নোৱাৰি আনক উপদেশ দিয়াটো উচিত হবনে চাগে, এনেকুৱা ভাৱবোৰ মনলৈ আহে। যে কি নহওক, কিন্তু আমি এটা কথা কব পাৰো, মই আপোনাসকলক শপত খাই কব পাৰিম এটা কথা। কি কথা কওঁ? যে আমাৰ পাপ নহয় আৰু আমাৰ অধোগতি নহয়। কেলে? আমি গুৰুজনৰ প্ৰদৰ্শিত পথত ভৰি দিলো। আমি গৈ নাপাবগৈ পাৰো, একেদিনাই নাপাব পাৰো, কিন্তু এদিন আমি পাম খাটাং। মই এইটো আপোনাসকলক কিন্তু শপত খাই কব পাৰো যে আমাৰ স্খলন নাহিকে কদাচিত। আমাৰ স্খলন নহয়, তাৰমানে অধোগতি নহয়, আমাৰ গতি ঊৰ্ধ্বই হব। নাৰদেও প্ৰথম জন্মত পোৱা নাই, দ্বিতীয় জন্মতহে পালেগৈ। আমি বাৰু আৰু পিছৰটো জন্মত নাপাবও পাৰো, আৰু লাগে দেৰি হওক, কথা নাই। এইদৰে ভকতৰ সংগত আমি থাকিবলৈ পালে এই ইয়াতে জন্ম হৈ থাকিম, আৰু একো অন্য আশা নকৰো। কৃষ্ণ আপোনাক সবে কৃপা কৰিব। গুৰুজনৰ ভাৱ, গুৰুজনৰ লিখনি আমাৰ ভাষাৰে কবলৈ যাওঁতে আমাৰ অনেকখিনি বিজুতি হব পাৰে। সমস্তখিনি আপোনাক মৰিখন কৰিলে কৃপালু গুৰুজনে মৰিখন কৰিব, ইয়াকে আশা কৰিছো। আপোনাৰ খবৰ কৃপা আশা কৰিছো। কোটি কোটি ঘৰৰ অপৰাধনিকে কৰো আমি দুৰাশয় হে হৰিমুখ। দাস হেন মানি ক্ষমিউক কৃপাময়, ক্ষমিউক কৃপাময়। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা জান কল্পতৰু, তাহান্ত বিনাই নাই নাই নাই। আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু কৃষ্ণ। মাধৱ 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 কৃষ্ণ। সোণ দোহাৰি পেলাই তুমিও সামৰি দিয়া। কৃষ্ণ 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 মাধৱ মাধৱ। কৃষ্ণ কৃষ্ণ।
কৃষ্ণৰ চৰণ সেবি ৰচিলন্ত পদ ছবি কেশৱৰ কিংকৰ শংকৰে শুনিও নৰ লোক কলিত সদগতি শোক হৰি হৰি বোলা নিৰন্ত হৰি কৃষ্ণ জয় কৃষ্ণ নাৰায়ণ জয় নাৰায়ণ জয় কৃষ্ণ জয় জগদ্গুৰু শ্ৰীমন্ত কৃষ্ণ